নমস্কাৰ বন্ধুসকল, কেনে আছে আপোনালোক? আজি বিশেষ এটা সময় দিব পৰা নাই, কিয়নো আজি আমাৰ তিলনি আছে। আমাৰ বংশৰ আচলতে বৰ্তা এজন ঢুকালে, তাৰ কাৰণে আজি তিলনি হয়। তাৰ কাৰণে যাবলৈ ওলাই আছোঁ ৰাতিপুৱাই বৰমাৰ লগতে। আহি পাই গ'লোহি। তিলনি কাৰ্যসূচী চলি আছে। বংশৰ সকলো আচলতে ককাই ভাই ভতিজা নাতি সকলোখিনি গোট খাইছে গাঁৱৰ। বিশেষকৈ আমাৰ বংশটো বহুতেই ডাঙৰ হয়, সেইকাৰণে গোটেইখিনি মানুহ ইয়াতে আজি গোট খাইছেহি। লগতে মিতিৰ কুটুমবিলাকো আহিছে। আমাৰ তিলনি কাৰ্যসূচী চলি আছে, দেখা পাইছে সকলোখিনি ভকত বহি আছে। আৰু তিলনিৰ যিটো কাৰ্যসূচী থাকে যে ইয়াতে তিলনি দিনাখন পিঠাগুড়ি খোৱা হয়, পিঠাগুড়ি প্ৰসাদো খোৱা হয়। পিঠাগুড়ি আছে লগত, দেখা পাইছে চাহো দিছে। এনেকৈ এইফালে গুড়, গাখীৰ, কল এনেকৈ থাকে। নিশ্চয় আপোনালোকে গম পায় আৰু কি হয় তিলনিত। এয়া খাবৰ কাৰণে বহিছোঁ। আমাৰ সকাম হৈছে আপোনাৰ 11 দিনত আমাৰ সকাম হয়। তিলনি কাৰ্যসূচী আজি